নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 এপ্ৰিল। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটা ভাল খবৰ প্ৰদান কৰিছে। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ লগত লাভ কৰিব 5টা সুবিধা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপুনি কি সুবিধা লাভ কৰিব, লগতে গোটৰ 10,000 টকা নোপোৱা প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে 10,000 টকা দিয়াৰ বাবে আহ্বান জনাইছে। কেৱল এয়াই নহয়, নতুন অৰুণোদয় আঁচনি আবেদন কৰা প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত এই মাহতে সোমাই যাব 1250 টকাকৈ। পিএম কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 টকা। নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকল ব্যক্তিয়ে নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ লগতে লাভ কৰিব 5টাকৈ সুবিধা। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। 2025 বৰ্ষৰ ভিতৰতে যিসকল ব্যক্তিয়ে জিঅ' টেকিং কৰিব সেইসকল ব্যক্তিয়ে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ লগতে থাকিব বহুতো সুবিধা। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব। এতিয়া নতুন ঘৰত থাকিব কেইবাটাও সুবিধা। আপুনি যদি 2025 বৰ্ষত চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ লগতে কি সুবিধা লাভ কৰিব। সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। হয় বন্ধুসকল, চৰকাৰী ঘৰৰ লগতে আপুনি বিনামূলীয়াকৈ লাভ কৰিব টয়লেটৰ সুবিধা। কেৱল এয়াই নহয়, আপুনি লাভ কৰিব বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছ সংযোগ। যদি আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ নাই তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক চৰকাৰী ঘৰৰ লগতে প্ৰদান কৰিব LPG গেছ চিলিণ্ডাৰ। কিদৰে কৰিব আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন আৰু আবেদন কৰাৰ সময়ত কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। প্ৰথমকৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে। আজি সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। বন্ধু-বান্ধৱীসকল, এইকেইখন নথি পত্ৰ হ'লে আপুনি গৰ্তবিহে অনলাইনৰ মাধ্যমতে জিঅ' টেকিং কৰিব পাৰিব। যদি জীৱিকা সখী বাইদেউসকলে কৰি দিয়ে তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড আৰু জব কাৰ্ডখন হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং। যদি জীৱিকা সখীয়ে কৰি নিদিয়ে তেনে ক্ষেত্ৰত গৰ্তবিহে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। কেনেকৈ আবেদন কৰিব লাগে যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে। MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ। হয় বন্ধু-বান্ধৱীসকল, যিকোনো ব্যৱসায়ৰ বাবে আপুনি লোন ল'ব পাৰিব। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণৰ সুবিধা। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণৰ সুবিধা। যদি আপুনি ভাবিছে ব্যৱসায় কৰিব তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেন্দ্ৰ চৰকাৰে বহুতো সুবিধা প্ৰদান কৰি আছে। 8% সুদত লাভ কৰিব ঋণৰ সুবিধা। মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিত। শিশু মুদ্ৰা ঋণ, কিশোৰ মুদ্ৰা লোন, তৰুণ মুদ্ৰা লোন, এই 3টা ভাগত উপলব্ধ হ'ব এই ঋণৰ সুবিধা। নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ অধীনত পাব এই ঋণৰ সুবিধা। বাণিজ্য উদ্যোগীকৰণ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন। ক্ৰেডিট লিংকিড কেপিটেল ছাবচিডিৰ আঁচনিত চৰকাৰে আগবঢ়াইছে ঋণৰ সুবিধা। দীৰ্ঘদিন ধৰি SIDBI লোনে আগবঢ়াই আহিছে কেন্দ্ৰ চৰকাৰে। 10ৰ পৰা 25 কোটি টকা পৰ্যন্ত লাভ কৰিব ঋণৰ সুবিধা। আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদান আঁচনিৰ বিষয়ে। এই 5খন আঁচনিৰ সুবিধা আপুনি লাভ কৰিব পাৰিব। এতিয়া আপুনি লগ ইন কৰক MSMEত আৰু লগ ইন কৰাৰ পিছত কি নথি পত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব নিশ্চয় যদি নাজানে কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডি টকা জমা হৈছে নে নাই এতিয়া আপুনি চেক কৰক। যদি আপোনাৰ ঘৰত LPG গেছ চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত ছাবচিডি টকা জমা হয় নে নাই। যদি নহয় তেনে ক্ষেত্ৰত কৰিব লাগিব 2টা গুৰুত্বপূৰ্ণ কাম। আৰু যদি জমা হয় এতিয়া আপুনি চেক কৰি লৈ লওক কিমান টকাকৈ জমা হয়। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট।
সিলিন্ডার লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট কিয়নো সিলিন্ডাৰ লোৱাৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰে সাবসিডিৰ টকা প্ৰতি মাহতে সিলিন্ডাৰ লোৱাৰ সময়তে সাবসিডিৰ টকা জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু এতিয়া চেক কৰক আপোনাৰ একাউণ্টত যদি আপুনি টকাটো নাপায় তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণ সহায় কৰা হ'ব যিসকলে সাবসিডিৰ টকাটো নোহোমায় সেইসকল ব্যক্তিৰ যিখন সিলিন্ডাৰ বুকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব আৰু আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব এইকেইটা কাম কৰিলে আপোনাৰ একাউণ্টত লাভ কৰিব সাবসিডিৰ টকা দাম কমাৰ পিছত আপোনাৰ জিলাত কিমান টকাকৈ ৰন্ধন গেছ বিক্ৰী কৰি আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব যদি বেছিকৈ বিক্ৰী কৰে সিও আপুনি জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ শত্ৰু হৈছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে পাবলুটি মাৰি মুছলমানক প্ৰতাৰণা কৰাৰ অভিযোগ নেমচুৰ অকাপ সন্দৰ্ভত মুছলমানৰ পক্ষত নথকাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে নেমচুৱে প্ৰতিখন মুছলমান মন্ত্ৰী বিধায়কে সংগ এৰক নীতিশ নাইডুৰ প্ৰতিবাদ সাব্যস্ত কৰি এই আহ্বান নেমচুৰ নিৰ্বাচনৰ সময়ত আৱেগিক কৰি মুছলমানৰ ভোট লোৱা নেতা নীতিশ আৰু নাইডুৱে নীতিশ নাইডুক আদৰি ল'লে আল্লাহে ক্ষমা নকৰে মুছলমানক নীতিশ নাইডুক আদৰি ল'লে পাপ লাগিব বুলি মন্তব্য কৰিছে এনেকুৱা কয় কোকৰাঝাৰ জিলাৰ ফকিৰ গ্ৰামত প্ৰকৃত দাহ কৰি নেমচুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ হয় বন্ধু-বান্ধৱীসকল নেমচুৱে সংকাৰ প্ৰদান কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপি চৰকাৰ নহ'লে মুছলমান মহিলাই ন্যায় নাপালেহেঁতেন 3 তালাকৰ পৰা মুছলমান মহিলাই কেতিয়াও ন্যায় নাপালেহেঁতেন বিজেপি চৰকাৰ নহ'লে কাশ্মীৰৰ পৰা 370 ধাৰা প্ৰত্যাহাৰ নহ'লহেঁতেন কেৱল ইয়াই নহয় বিজেপি চৰকাৰ নহ'লে উত্তৰ পূবৰ এই বিকাশ সম্ভৱ নহ'লহেঁতেন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ অবিহনে কেতিয়াও নিৰ্মাণ নহ'লহেঁতেন ৰাম মন্দিৰ কেৱল ইয়াই নহয় অকাপ সংশোধনীয় আইন কেতিয়াও ৰূপায়ণ নহ'লহেঁতেন বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰ নহ'লে মুছলমানৰ মহিলাই ন্যায় নাপালেহেঁতেন আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানৰ ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ অফিচাৰ হ'ব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পৰিসৰে IAS IPS অফিচাৰ হওক কেৱল ৰিক্সাৱালা শাক পাচলি বেপাৰী ঠেলা চলা কেৱল ইয়াই নহয় চাৰ দোকানী হৈ থাকিলে নহ'ব মুছলমানসকল ডক্টৰ ইঞ্জিনিয়াৰ হওক আৰু তাৰ বাবে ফল হৈ পৰক মুছলমান কি সদায় সৰু হৈ থাকিব নেকি পৰিশুনি দেখুৱাই দিয়ক সমাজত ডাঙৰ মানুহ হয় মছজিদত এশবাৰ নামাজ পঢ়িলেই নহ'ব পৰকিতাব পৰক আৰু ডাঙৰ মানুহ হওক মুছলমানক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নীতিন গাডকাৰীয়ে হয় বন্ধু-বান্ধৱীসকল নীতিন গাডকাৰীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনি ধন লাভৰ প্ৰক্ৰিয়া প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নাম তালিকা প্ৰকাশ পাইছে আৰু আপুনি তালিকাটো অনলাইনৰ মাধ্যমতে চেক কৰিব নোৱাৰিব আৰু আপুনি তালিকাখন অনলাইনৰ মাধ্যমত চেক কৰিব নোৱাৰিব চৰকাৰে এতিয়ালৈকে তালিকাখন পাব্লিছ কৰা নাই জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা আৰু প্ৰত্যেকখন জিলাত চৰকাৰে এখন সভা পাতিব আৰু সভাতে চৰকাৰে লাখ লাখ মহিলাক প্ৰদান কৰিব 10,000 কোটি টকাৰ চেক আপুনি চেকটো পাইছে না নাই যদি পাইছে কোনটো জিলাৰ পৰা নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কোটি টকা পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 কোটি টকা আৰু আপুনি পৰৱৰ্তী কিস্তিত লাভ কৰিব 50,000 কোটি টকা আৰু তৃতীয় কিস্তিত চৰকাৰে আপোনাক প্ৰদান কৰিব 50,000 কোটি আৰু বিহালীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা প্ৰদান কৰিছে আৰু বিহালীৰ পিছত কোন কোন জিলাৰ টকাটো প্ৰদান কৰিছে যদি আপোনালোকে জানে নিশ্চয় কমেণ্ট বক্সত জনাই দিব কোন জিলাত কিমান মহিলা বাছনি হ'ল তাক লৈ চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে চূড়ান্ত তালিকাত পুনৰ চাই লওক জিলাভিত্তিক বাছনিভুক্ত হিতাধিকাৰীৰ সংখ্যা অকল সংখ্যাহে চাব পাৰিব কিমানজন মহিলাক বাছনি কৰিছে কিন্তু কোন কোন মহিলাই একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিছে এই আপুনি চেক কৰিব নোৱাৰিব আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনি ধন লাভৰ প্ৰক্ৰিয়া আপোনাৰ জিলাত কিমান তাৰিখত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব এতিয়ালৈকে চৰকাৰে ডেটটো ফিক্স কৰা নাই যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডেটটো ফিক্স কৰিব আপোনাৰ জিলাত কিমান তাৰিখত 10,000 কোটি টকা প্ৰদান কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম
তাৰ আগতে যদি আপোনাৰ বেংক একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে আপুনি আত্মসহায়কৰ ফৰ্মৰ লগত যিখন বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টৰ যদি KYC আপডেট কৰিবলগীয়া আছে বা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট আপডেট কৰিবলগীয়া আছে বা NPC লিংক কৰিবলগীয়া আছে যদি এনেকুৱাকৈ কাম কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰি লৈ লওক কিয়নো এইকেইটা কাম নকৰা সকলে নাপাব গোটৰ 10,000 টকা কিয়নো অতি শীঘ্ৰে লাখ লাখ মহিলাৰ একাউণ্টত জিলাই জিলাই সভাপতি প্ৰদান কৰা হ'ব 10,000 টকা যেতিয়া টকাটো প্ৰদান কৰে আপোনাৰ জিলাত নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব তাৰ বাবে সকলে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি দিব লগতে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰে ভিডিঅ'টো লাইক কৰি দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'